অহা 8 তাৰিখে ৰাতিপুৱা 11 বজাত ভাৰতৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে এই বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম শুভ আৰম্ভ কৰিব। বিশ্ববিদ্যালয়ৰ কাৰিকৰী দিশ, একাডেমিক দিশ আদি চাবৰ বাবে IIT গুৱাহাটীৰ অধ্যাপক পৰমেশ্বৰ আয়াৰক ইতিমধ্যে মেণ্টৰ হিচাপে নিযুক্তি দিয়া হৈছে আৰু সকলো ফালৰ পৰা প্ৰস্তুতি সম্পূৰ্ণ কৰি আজি আমি বিশ্ববিদ্যালয় স্থাপনৰ দিশত আগবাঢ়ি গৈছো। 2023 চনত আমি যেতিয়া অমৃত কলহ যাত্ৰা মোৰ দেশ মোৰ মাটি কাৰ্যসূচী হাতত লৈছিলোঁ, অসমৰ ৰাইজৰ পৰা সংগ্ৰহ কৰা মাটি আমি একোটাকৈ কলহত দিল্লীলৈকে পঠিয়াইছিলোঁ আৰু একোটা কলহ আমি সযতনে ৰাখি থৈছিলোঁ যাতে শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। আজি সেই অমৃতখন আহি পাইছে, সোণালীখন আহি পাইছে। মই আমাৰ সতীৰ্থসকলৰ সৈতে আজি অমৃত কলহসমূহ গহপুৰলৈ বিদায় দিলোঁ। অহা 8 তাৰিখে আমি গহপুৰত হ'বলগীয়া বিশ্ববিদ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত এই মাটিসমূহ ব্যৱহাৰ কৰিম যাতে গহপুৰৰ কনকলতা বিশ্ববিদ্যালয় অসমৰ প্ৰতিগৰাকী জনসাধাৰণৰ আশা আৰু আকাংক্ষাৰ এক প্ৰতীক ৰূপে বিবেচিত হ'ব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।